আজি সোণাপুৰত বিৰছা মুণ্ডা জন্ম জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৯তম জন্ম জয়ন্তী জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। সোণাপুৰ উৰলৰ বিৰছা মুণ্ডা খেলপথাৰত পুৱা ৯ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। 10 বজাত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে সোণাপুৰ ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দাসে খেল ধেমালিৰ কাৰ্যসূচী উদ্বোধন কৰে। আনহাতে নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ৰামানুজ বাগ আৰু অংকিতা কুৰ্মীৰ গীতৰ শৰাই অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে অৱগত কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আপোনালোকৰ কাৰ্যসূচী হয়, বীৰ বিৰছা মুণ্ডা খেলপথাৰৰ প্ৰাংগণত প্ৰতি বছৰৰ দৰে এই বছৰো আমি খেলপথাৰ পৰিচালনা সমিতি লগতে বীৰ বিৰছা মুণ্ডা উদযাপন সমিতিৰ তৰফৰ পৰা আমি দিনজোৰা কাৰ্যসূচীৰে জন্ম জয়ন্তী লগতে জনজাতি গৌৰৱ দিৱস আমি উদযাপন কৰিছোঁ। আৰু দিনজোৰা বিভিন্ন খেল ধেমালিৰ লগতে আমাৰ গধূলি সময়ত আমি বঁটা বিতৰণী আৰু মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ। আমি আমাৰ স্থানীয় বিধায়ক আমাৰ অতুল বৰা ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এইবাৰ আমি বিশেষকৈ 5 দিন আগৰ পৰাই আমি ক্ৰিকেট টুৰ্ণামেণ্ট পাতিছিলোঁ আৰু আজি এই ক্ৰিকেট টুৰ্ণামেণ্টৰ আমি চূড়ান্ত খেলখন আজি অনুষ্ঠিত কৰিম 2 বজাৰ পৰা। গতিকে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি প্ৰতিবাৰেই আমি আহ্বান জনাওঁ বা আমি মানে উল্লেখ কৰিছোঁ যে বীৰগৰাকীক আমি যাতে নৱপ্ৰজন্মৰ মাজত যাতে প্ৰসাৰতা লাভ কৰে বা নৱপ্ৰজন্মই যাতে জানক বীৰ বিৰছা মুণ্ডাৰ ত্যাগৰ কথা, দেশপ্ৰেমৰ কথা, তেখেতৰ সাহসৰ কথা। তেখেতে যে অতি কম সময়ৰ বয়সতেই মানে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আমি যে কাৰো তলত থাকিব নালাগে, আমি স্বাধীনভাৱে থাকিব লাগে, এই কথা তেখেতে 20 বছৰ বয়সতে বুজি পাইছিল আৰু অতি কম সময়তেই তেখেতে সংগ্ৰাম ঘোষণা কৰিছিল। যাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত অসমতো সকলোৱে তাৰমানে আজি জন্ম জয়ন্তী দিৱসটো আজি ভাৰত চৰকাৰেও তাৰমানে জনজাতীয় গৌৰৱ দিৱস হিচাপে আজি স্বীকৃতি দিছে আৰু আজি 2021 চনৰ পৰা জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবাৰো আমি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি উৰল বীৰ বিৰছা মুণ্ডা খেলপথাৰত আয়োজন কৰিছোঁ আৰু উলহ মালহেৰে দিনজৰীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। বিৰছা মুণ্ডাৰ আজি 49তম জন্ম জয়ন্তী। এই জন্ম জয়ন্তী উপলক্ষে প্ৰথম কাৰ্যসূচী হিচাপে আমি শ্বহীদ তৰ্পণ কৰিলোঁ। তাৰপিছত আমি বিৰছা মুণ্ডা দেৱলৈ আমি পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। তাৰপিছত আমি খেল ধূল প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ। বিৰছা মুণ্ডা সঁচাকেই আজি এই দিনটো আজি বৰ পবিত্ৰ দিন। এই দিনতেই তেওঁ জন্ম গ্ৰহণ কৰিছিলে আৰু তেওঁ কম বয়সতেই ভাৰতৰ মানে এটা নেতৃত্ব হিচাপে নিজকে স্থাপিত কৰিবৰ কাৰণে সক্ষম হৈছিলে। তেওঁ দেশপ্ৰেম, তেওঁ জাতীয় প্ৰেম আৰু হিচাপে তেওঁ নিজকে গঢ়ি তুলিছিলে আৰু সেই সময়ৰ ব্ৰিটিছৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তুলিছিলে। এই সঁচাকৈ গৌৰৱৰ দিন। আজি আমি শিকিবলগীয়া যথেষ্টখিনি আছে তেওঁৰ পৰা। তেওঁ এই কম বয়সতে নিজকে এক ভাৰতৰ প্ৰেমী, দেশপ্ৰেমী হিচাপে গণ্য কৰিলে। আমি উৰলবাসীয়ে এই দিনটো পালন কৰি আমি অতি গৌৰৱান্বিত হৈছোঁ। ধন্যবাদ।